Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি ভিডিঅটো থাকিব আসাম পুলিচৰ ABUBৰ বাবে বহুত গুৰুত্বপূৰ্ণ আসাম জিকে। আজি হৈছে পাৰ্ট নাম্বাৰ 18, গতিকে ভিডিঅটো স্কিপ নকৰিব, লাষ্ট লৈকে চাব। সো আজি ভিডিঅ ফাৰ্স্ট কোৱেশ্চনটো আছে ইন হুইচ কেটাগৰী দা মুভি দিক্সাও বানাত পেলেক্স উইন্স দা বেষ্ট ফিল্ম এৱাৰ্ড ইন দা 2017 নেশ্যনেল ফিল্ম এৱাৰ্ডছ। কোনটো শিতানত 2017 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে দিক্সৌ বনাত পলাক চিনেমাখনে? এটা চাৰিটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি, নেশ্যনেল ইন্টিগ্ৰেশ্যন বা ৰাষ্ট্ৰীয় সংহতি শিতানত 2017 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে দিক্সৌ বনাত পলাক নামৰ চিনেমাখনে। নেক্সট কুৱেশ্যন আছে The total length of the Dholasadia bridge is ধলাশদিয়া দলংৰ মুঠ দৈৰ্ঘ্য হৈছে, ইয়াতে অপচন চাৰিটা দিয়া আছে, কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি জনাব, এইটো আপোনালোকৰ বাবে ৰখা হৈছে। সো ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে Who is known as the father of Assamese prose literature? কোন অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে পৰিচিত? চাৰিটা অপচন দিয়া আছে, ভট্টদেৱ, শংকৰদেৱ, অনিৰুদ্ধদেৱ আৰু মাধৱদেৱ দিয়া আছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব, ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে পৰিচিত বুলি জানো। নেক্সট কুৱেশ্যন Which day is observed as Rhino Day in Assam? কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? ইয়াতে অপচন চাৰিটা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন সি হ'ব 22 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন The foundation of nationalist historiography in Assam was laid by কোনে অসমত জাতীয়তাবাদী ইতিহাস ৰচনাৰ ভেটি স্থাপন কৰিছিল? দি থকা অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ হ'ব এছ.কে. ভূঞা। Next question. In which district the Sri Surya Pahar is located? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? ইয়াতে ধুবুৰী, গোৱালপাৰা, দৰং আৰু চিৰাং জিলা দি আছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব, গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে Which Puran was composed in the Assam? কোনখন পুৰাণ অসমত ৰচনা হৈছিল? কোনখন পুৰাণ অসমত ৰচনা হৈছিল? ইয়াতে কালিকা পুৰাণ দি আছে, বৰুণ পুৰাণ, বামন পুৰাণ আৰু সৌৰ পুৰাণ। ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ হ'ব, কালিকা পুৰাণ। নেক্সট কুৱেশ্যন Which actress wins the National Film Award for Best Child Actress for the year 2017? কোনগৰাকী অভিনেত্ৰীয়ে 2017 চনৰ শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ হ'ব, প্ৰণীতা দাস। নেক্সট কুৱেশ্যন Who directed the movie Village Rockstar which won the Best Feature Film Swarna Kamal Award at the 65 National Film Awards? 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বস্তুপূৰ্ণ ছবি স্বৰ্ণকমল বঁটা লাভ কৰা ভিলেজ ৰক ষ্টাৰ চিনেমাখন কোনে পৰিচালনা কৰিছিল? চাৰিটা অপচন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন সি হ'ব, ৰীমা দাসে পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যন Which one is the highest peak in Assam? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? অসমৰ সৰ্বোচ্চ শৃংগ কোনটো হয়? চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি, লাইকে পিক বা লাইকে শৃংগ হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। নেক্সট কুৱেশ্যন Which one is the highest mountain range in Assam? কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? সৰ্বোচ্চ পৰ্বতমালা কোনটো? অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন সি হ'ব, বৰাইল ৰেঞ্জ বা বৰাইল পৰ্বতমালা। নেক্সট কুৱেশ্যন Total number of World Heritage Site in Assam is অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল, ইয়াতে চাৰিটা অপচন দি আছে, এটা, দুটা, তিনিটা, পাঁচটা। প্ৰথমতে আগতে দুটা আছিলে, এতিয়া তিনিটা হ'ল, নতুনকে চৰাইদেউ মৈদামখন এড হৈছে, গতিকে তিনিটা হ'ব।
অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হৈছে 3টা। নেক্সট কুৱেশ্যন, which Chutia king established Sadia as the second capital of Chutia kingdom? কোনজন চুতীয়া ৰজাই শদিয়াক চুতীয়া ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? বীৰপাল দিয়া আছে, সত্যনাৰায়ণ, বিজয় ধ্বজপাল আৰু লক্ষ্মী নাৰায়ণ দিয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব লক্ষ্মী নাৰায়ণে। নেক্সট কুৱেশ্যন, in which district of Assam the majority settlements of Assamese Sikhs are found? অসমৰ কোনখন জিলাত অসমীয়া শিখৰ সংখ্যাগৰিষ্ঠ বসতি পোৱা যায়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নগাঁও জিলাত। নেক্সট কুৱেশ্যন, সতী সাধনী was a queen of which dynasty? সতী সাধনী কোন বংশৰ ৰাণী আছিল? আহোম, কোচ, চুতীয়া আৰু ডিমাছা দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব চুতীয়া বংশৰ ৰাণী আছিল সতী সাধনী। নেক্সট কুৱেশ্যন, which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ত্ৰিপুৰা। নেক্সট কুৱেশ্যন, who was the first chief justice of High Court of Assam, now known as Guwahati High Court? কোন আছিল অসমৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নামেৰে পৰিচিত প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব R.F. লছ। নেক্সট কুৱেশ্যন, who was the first Assamese chief justice of Guwahati High Court? কোন আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব হলিৰাম ডেকা। নেক্সট কুৱেশ্যন, the Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিল প্ৰথমে। নেক্সট কুৱেশ্যন, the first ever লোক আদালত at the Guwahati High Court was held in the year? কোন বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত অনুষ্ঠিত হৈছিল? অপশ্যন 4টা দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1988 চনত। নেক্সট কুৱেশ্যন, the তেজপুৰ মেণ্টেল হস্পিটেল was established in the year? তেজপুৰ মানসিক চিকিৎসালয়খন কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল? 4টা অপশ্যন আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1876 চনত। নেক্সট কুৱেশ্যন, who is the first Assamese to climb Mount Everest? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন হয়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন, the first aeroplane on northeastern soil was landed in which city? উত্তৰ পূবৰ মাটিত প্ৰথমখন বিমান কোনখন চহৰত অৱতৰণ কৰা হৈছিল? ইয়াতে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু শিৱসাগৰ দিয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব যোৰহাট চহৰখনত অৱতৰণ কৰা হৈছিল প্ৰথম। নেক্সট কুৱেশ্যন, which one is the largest man-made tanks in Assam? কোনটো অসমৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট টেংক? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব জয়সাগৰ পুখুৰী। জয়সাগৰ টেংক হৈছে মানৱসৃষ্ট অসমৰ আটাইতকৈ ডাঙৰ টেংক। নেক্সট কুৱেশ্যন, আজি ভিডিঅ' লাষ্ট কুৱেশ্যন হয়, গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। এইটো কি কৈছে? দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? এতিয়া শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটী দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব যোৰহাটত অৱস্থিত লাচিত বৰফুকনৰ মৈদাম। চ' আজিলৈকে ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংকছ ফৰ ৱাচিং।